Hi everyone, অসমীয়া বুৱাৰী পিংকিজ ব্লগৰ নতুনটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবি কৰিবই পোৱা নাই, মানে কাম ওলাইছে নহয়। এয়া ছোৱালীয়ে মোক অকমান সহায় কৰি দিছে আৰু মানে দিনটোত ইমানেই কাম ওলাই মই ভাবিলো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিওঁ, কাৰণ মানে মই নহলে ভিডিঅ' ষ্টাৰ্ট কৰা নহ'ব, দিনটো গুচিয়ে যাব। এতিয়া 11-12 মান বাজিছে চাগে। মই এতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছো ভিডিঅ'টো। আৰু আজি বুধবাৰ আৰু মৰিনী বতৰ আজি পুৰা ৰাতিপুৱাৰ পৰা ৰ'দ দিছে, বেলেগ গৰম আজি। সেইবাবে ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। আজি দিনটোতনো কি কৰোঁ কি বনাওঁ আপোনালোকক অকণমান দেখাম, আপোনালোকে চাই যাব। আৰু এষাৰ কথা আপোনালোকক ক'ব খুজিছোঁ, কিছুমান ক'বলগীয়া নহ'লেও ক'বলগীয়া হৈছে। আৰু কিছুমান ছাবস্ক্ৰাইবাৰ এনেকুৱা আছে, সকলো ছাবস্ক্ৰাইবাৰক মই নাই কোৱা বাৰু, এনেকুৱা আছে কমেণ্ট এটা দিব যে আপোনাক ছাবস্ক্ৰাইব কৰিছোঁ, বন্ধুত্ব হ'লেও আপোনাৰ মোক বেক কৰিব। মই সঁচাকৈ মোৰ কাৰণে মানে সময় খৰচ কৰিছে আৰু মোৰ ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব কৰিছে, সেইকাৰণে মোৰ তেওঁলোকৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰাটো মোৰ কৰ্তব্য বুলি ভাবোঁ। সেইবাবে মই তেওঁলোকৰ ভিডিঅ' সম্পূৰ্ণকৈ চাই ছাবস্ক্ৰাইব কৰি দিওঁ আৰু তেওঁলোকক বন্ধু কৰোঁ। কিন্তু তাৰ পাছ মুহূৰ্ততে দেখোঁ তেওঁলোকৰ ছাবস্ক্ৰাইবটো কাট খাই গৈছে, আনছাবস্ক্ৰাইব হৈ গৈছে। মই তেতিয়া ভাবোঁ কিছুমান ছাবস্ক্ৰাইবাৰ কিয় এনেকুৱা, নিজৰ ছাবস্ক্ৰাইবটো গোটাবৰ কাৰণে লোকক মানে বেলেগক কিয় এনেকুৱাখিনি কৰে, তেনেকুৱা আচলতে ভাল নালাগে। কোনোবাই কাৰোবাৰ কাৰণে সময় খৰচ কৰিলে সেইটো ময়ো ভাবোঁ, ময়ো কৰিম। সেইটো আচলতে কি হয়, মৰম দিলেহে মানুহে মৰম পায়, তেনেকুৱা এষাৰ কথা থাকেতো। আৰু এনেকুৱা বন্ধুত্ব গঢ়িবলৈ যি মোৰ চেনেললৈ আহিছে, আপোনালোক তেনেকুৱা বন্ধুত্ব গঢ়িবলৈ হ'লে নাহিব মোৰ চেনেললৈ। মই বেয়া নাপাওঁ, মই আপোনালোকক ফ'ৰ্চো কৰা নাই যে মোৰ চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰিবই লাগিব বুলি। তেনেকুৱা মোৰ বিশ্বাসঘাতকতা বন্ধুত্ব মোক নালাগে, আপোনালোক মোৰ চেনেললৈ তেনেকুৱা নাহিব। আৰু যি মোৰ ভিডিঅ' ভাল পালে চাই ল'ব মোৰ ভিডিঅ'টো, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰিব, নহ'লে নকৰিব। সেইষাৰে কথা ক'ম বুলি ভাবিলোঁ। সেইবোৰ বাদ দিয়ক বাৰু। এতিয়া মোৰ কিছুমান কথাত মনটো বেয়া লাগে, সেইকাৰণে আপোনালোকৰ আগত বোলো মই জনাই দিওঁ। আৰু এতিয়াৰ পৰা মই কি কৰোঁ, কেনেদৰে কটাওঁ আপোনালোকক দেখাম, চাই যাব। দিব খুজিছোঁ বোলো, ৰ'দত ইমান ফুৰ মাৰি আছে। হাই কৈ দিয়া, এনেকৈ দিয়া। আজি মই ভেদাইলতা বৰ বনাম বুলি ভাবিছোঁ। তাৰ বাবে ছোৱালীয়ে পিঁয়াজ মোক কুটি দিছে, এয়া অলপ দেখাই দে, এয়া। আৰু এতিয়া আমি মই ঘৰৰ কাষতে নৰসিংহ এজোপা ৰুই থৈছোঁ, তাৰপৰা নৰসিংহ আনিমগৈ। আৰু ওচৰৰ মোৰ ফুলজোপাতে গোটেই ভেদাইলতাই বেৰি ধৰিছে, মই আপোনালোকক দেখাম বাৰু আনিবলৈ যাওঁতে। আনোগৈ তেন্তে হ'লে ব'লকচোন। আৰু এটা আপোনালোকক দেখাম, মোৰ টাবটোত মানে এটা ফুলৰ পুলি ৰুইছিলোঁ, কিন্তু ভেকুলী এটা উঠি তাত মুতি দিলে ফুলৰ পুলিটোত, আৰু ফুলৰ পুলিটো মৰি থাকিলে। দেখামচোন ব'লক আপোনালোকক কেনেদৰে মোৰ ফুলৰ পুলিটো মৰি গ'ল। আগফালৰ বাৰান্দাত আছে, আপোনালোকক দেখাই আছোঁ। এই আছোঁ, এইটো চোন কেনেকৈ মৰি গুচি গ'ল। ইমান ধুনীয়া ফুলৰ পুলি আছিলে এইটো। দেখিলে তেন্তে হ'লে, ইমান ধুনীয়া ফুলৰ পুলিটো আছিলে, ভেকুলীয়ে মুটি মাৰি পেলালে। মই বোলো আপোনালোকক কওঁচোন, ব'লচোন তেন্তে হ'লে আমি ভেদাইলতাৰ নৰসিংহ চামগৈ। ঘৰৰ কাষতে থকা নৰসিংহজোপাৰ পৰা মই পাত অলপ আনিবলৈ গৈছোঁ। আৰু ঘৰৰ ছাইডত আমাৰ লাও পুলি দি থোৱা আছে লাইন লাইনকৈ, আৰু বগাইছে এয়া চাঙত। আৰু এইজোপা নৰসিংহ। আৰু ছোৱালীক মই মোবাইলটো খুজি আছোঁ, ভিডিঅ' নাই কৰা বুলি। এইজোপা নৰসিংহ আমি এতিয়া আনিম। মোৰ কেমেৰামেন ছোৱালী আছিলে, এতিয়া ছোৱালীয়ে মোবাইলটো মোৰ হাতত দি তাই গৈছেগৈ, ৰ'দটো বেছি কাৰণে। আৰু এতিয়া আমি ভেদাইলতা পাত কেইটামান লৈ যাম। এইজোপা ফুলত ভেদাইলতা বগাই আছে গোটেই, তাৰে পাত কেইটামান লৈ যাম মই।
এয়া ভেদাইলতা আৰু নৰসিংহখিনি ভালকৈ ধুই লৈছোঁ। ভেদাইলতা এবিধ পুষ্টিকৰ খাদ্য হয়। ভেদাইলতাৰ ৰস খুন্দি খালে গাৰ বিষ আৰু বাত বিষ ভাল হয়। ভেদাইলতাই স্নায়ৱিক দুৰ্বলতা নিৰাময় কৰে আৰু ই হজম শক্তি বৃদ্ধি কৰে। কেঁচুমূৰীয়া আৰু পেট চলা ৰোগত ই অতি উপকাৰী। আৰু নৰসিংহই চুলি সৰা ৰোগ ভাল কৰে। এতিয়া ভেদাইলতা আৰু নৰসিংহখিনি ভালদৰে ধুই মিক্সিত দি লৈছোঁ। মিক্সিত এইখিনি পিচি ল'ম। অলপ সৰহ হ'ল কাৰণে উলিয়াই লৈছোঁ তাৰ পৰা। আৰু এতিয়া ইয়াত জলকীয়া 3টা দিছোঁ পকা। আপোনালোকে বেছিও দিব পাৰে, মই কমকৈ দিছোঁ। আৰু নহৰু আদা দি এইখিনি আমি এতিয়া ধুনীয়াকৈ পিচি ল'ম। পানী অলপ দি দিছোঁ, নহ'লে ভালকৈ পিচ নাখাব মিহিকৈ। আমি এতিয়া এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ আৰু ইয়াত ঢালি ল'ম। এতিয়া মই বুট অলপ তিয়াই থৈছিলোঁ, এই বুটখিনিও লগত মিক্সি বাতিত দি দিম, কাৰণ মই বেচন নাই দিয়া। এনেদৰে যদি কেঁচা বুট তিয়াই বৰ বনাওঁতে এনেকৈ মিক্সিত দি বনোৱা হয়, খাবলৈ টেষ্টটো বাঢ়ে। সেইবাবে মই কেঁচা বুট তিয়াই থৈছিলোঁ। পিচি ল'ম। এইখিনি আমাৰ পিচা হৈ গ'ল আৰু এইখিনি ধুনীয়াকৈ মিলাই ল'ম ধুনীয়াকৈ। ইয়াত অলপ এতিয়া নিমখ দি দিম আৰু কুটি থোৱা পিঁয়াজখিনি দি ধুনীয়াকৈ মিলাই দিম এতিয়া। এতিয়া টাৱাত তেল গৰম হ'লত এটা এটাকৈ আমি বৰৰ পিচখিনি দি দিম। এয়া হৈছে আৰু বৰ এটা এটাকৈ লুটিয়াই দিছোঁ আমি। খাবলৈ এই ভেদাইলতা আৰু নৰসিংহ বৰটো বহুত টেষ্টি হয়। এই বৰটো আচলতে চাহৰ লগত খাবলৈও ভাল হয়, অকল ভাতৰ লগত বুলি নহয়। আমাৰ ঘৰত শেষ হৈ যায়, এই বৰটো নাথাকেই। ইফালে কেৰাহী গৰম কৰি তেল অলপ দি লৈছোঁ, তাতে মেথি গুটি কেইটামান দি নৰসিংহ পাত কেইটামান দি দিম আৰু দাইল তেল মাৰি দিম। নৰসিংহ পাতে তেল মাৰিলে খাই ভালো লাগে আৰু গোন্ধটোও ইমান ধুনীয়া লাগে, সেইবাবে তেল মাৰি দিছোঁ। এয়া উতল আহিছে আৰু এয়া মই বুট ভাজিবলৈ বুটখিনি ধুই লৈছোঁ। জ্বলা বুট হয়, এই জ্বলা বুটটো ঠাণ্ডা দিনৰ গধূলি খাবলৈ ভাল হয়। আৰু মই অলপ সৰহীয়াকৈ ভাজিছোঁ, কাৰণ আমাৰ দোকানত এই বুটখিনি বিকা হয়, সেইবাবে ভাজিছোঁ। আৰু কেনেদৰে ভাজিছোঁ চাওঁচোন আহক। প্ৰথমে আমি ইয়াত বুটৰ জোখাৰে নিমখ দি ল'ম। প্ৰথমে ধুই লৈছিলোঁ বুটখিনি, পানী নিগৰাই ল'লোঁ ধুই পেলাই। আৰু ইয়াত এতিয়া আমি অলপ হালধি দি ল'ম। আৰু ইফালে মই চপাৰত আদা আৰু নহৰু মাৰি থৈছিলোঁ। এই বুটটোত আদা আৰু নহৰু যদি দিয়া হয়, তেতিয়াহ'লে খাবলৈ টেষ্টটো বেছি হয়। এতিয়া এইখিনি জলকীয়াখিনি দি দিছোঁ। এইটো শুকান জলকীয়া হয়, মিক্সিত মই পিচি লৈছিলোঁ। মিক্সিত পিচি ল'লে জ্বলাৰ গুণটো বেছি হয় কাৰণে মই মিক্সিত পিচি লওঁ। ইয়াত দি দিছোঁ আদা নহৰু। আৰু ইয়াত অলপ কেঁচা তেল দি দিম। কেঁচা তেল দি গোটেইখিনি ধুনীয়াকৈ সানি ল'ম। এতিয়া আমি সানি ল'ম ধুনীয়াকৈ, গোটেইখিনি একেলগে মিক্স হৈ যোৱাকৈ। ইফালে কেৰাহী গৰম হ'লত আমি এতিয়া বুটখিনি দি দিম। আৰু এই বুটখিনি যেতিয়া লৰাই এটা এটাকৈ ফুটিব, তেতিয়া আমাৰ বুটখিনি ৰেডি হৈ যাব। আমি ধুনীয়াকৈ এতিয়া লৰাই ল'ম। লৰাই থাকিব লাগিব এনেদৰে।
আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন। এই মহান দিনটোত তেওঁক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু আজি মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে হ'লে আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। তেন্তে হ'লে আজিলৈ আহোঁ। ধন্যবাদ।